ৰাম ৰাম হল হাল সামৰিবৰ হল নে কিমান বাৰ কলো আজি বোলো নালাগে যাব হাললে নাই আমাৰ কথা কোনোবাই তালাই কৰে নে এনে নকয় বাপ ঘোঁৰা সাপ কি হল গুণবান পুত্ৰ ঘৰ ওলালিহে নেকি পণ্ডিত পুত্ৰই পইচা উপাৰ্জন কৰি মোনা ভৰাই আনিছে বুলি গা উঠপ থপ লাগি আছে হে সৰু পাপা সৰু পানী এগিলাচ লৈ আহ আজি যে কিবা পাম তাৰ কোনো ভৰসা নাই পানী ঘটিটো জেগাত নাই বানে আছৰ যা চকীখন লৈ আহ ইয়াতে বহ এই নালাগে ইয়াতে হ'ব কাইদেউ আজি দেখোন হাল সোনকালে সামৰিলি সোনকাল ঐ আজি হাললৈ গৈ কিবা ভুলহে কৰিলো নেকি তই কি কৈছ মই একো ধৰিবই পৰা নাই বানেশ্বৰ তুমি হবলা গমেই পোৱা আমাকতো আৰু কোনে খবৰ দিব হয় বানে আচল কথা কি জান কি মোক সেই ডাঙৰ পণ্ডিতটো সি বোলে ঘৰলৈ ঘূৰি আহিব হয় নেকি সেইকাৰণে মাক ঘপতে গংগাটো হৈ আছে কথা পাতি কাটিং মাৰি নাথাকিব দেই ইমান দিনৰ মূৰত ল'ৰাটো ঘৰলৈ আহিছে মাকৰ মনেহে জানে বাৰু হওক দে ইমান দিনৰ মূৰত যে ল'ৰাটো ঘৰলৈ মনত পৰিল পৰিবতো কিয় নপৰিব হেৰৌ সান্দহ খোৱা বালি তল গ'ল পকেটৰ পইচাকেইটা চাগে উদং হ'ল এতিয়া একে মাকৰ মুখখন চেৰেং চেৰেং মনত পৰি আছে তাতে আকৌ আমাৰ এইজনী খাইলাক লক্ষী গোসানী নহয় জানো কাটিং মাৰি নাথাকিব দেই নবৌৰ নিচিনা কামে কাজে ইমান আগবঢ়া চালে চকুৰোৱা গাঁৱত কেইজনী আছে হ'ব দে ওপৰলৈ উঠাই গুৰি কাটিব নালাগে বাৰু তই কচোন বানেশ্বৰ আনন্দ নালাগিবনে ইমান দিনৰ মূৰত নিজৰ ভৰিত থিয় দি ল'ৰাটো ঘৰখনলৈ আহিছে মাক বাপেকৰ কাৰণে তাতকৈ আৰু আনন্দৰ কথা কিবা থাকিব পাৰে নে কাইদেউ তই এটা কথা গম পাইছ নাই এই ল'ৰা ছোৱালী হ'ল মাক বাপেকৰ আচল খেতি মূল ফচল কিন্তু কি হ'ব এতিয়া আকৌ সাৰ পাই বাঢ়ি যোৱা খেতিত পোকে নধৰিলেই হ'ল এই চব কাইদেউ এই সৰুটো ক'ত আছে চাগে ভিতৰতে কি কৰা যায় যাম নে নাযাম নালাগে যোৱাই ভাল নগ'লে মোৰে লোকচান সিওতো আহি পাবহি গোসাঁই ঘৰত সোমাই বেলি কৰিব নালাগে মই চাকি বন্তি জ্বলায়ে থৈছোঁ এতিয়া ৰীল কাটিব লাগিব পিছে তোমাৰ ৰন্ধা বঢ়া হ'ল নে নাই চাবা আকৌ সেইবিলাকে পৰুৱা উঠিবগৈ ৰাম হেৰ' এইডাল দেহা ইমান সোনকালে ধুব পাৰি নেকি পাক সৰু বাপেৰৰ কথাৰ মহলা মাৰি হোৱাই নাই ডাঙৰ বাপু আহি পাবৰ হ'ল তই আকৌ কিহৰ হিচাপ কৰি আছ অংক হেৰ' কিমান কৰ আৰু সেই সোপাকে মা মানুহৰ জীৱনটো এটা অংক খাওঁতে শুওঁতে উঠোতে বহোঁতে সকলোতে অংক কৰিয়ে চলিব লাগিব জানো কাৰ মূৰটো কৰি আছ মই অফিচলৈকে যাওঁ নহ'লে অংকত খেলি মেলি হৈ যাব হেৰো তই তাতো অংককে কৰি থাকনে তই নহ'লে এদিনো অফিচাৰে অংক কৰিব নোৱাৰে জানো সকলো মানুহ তোৰ পুতেৰৰ দৰে অংকৰ পণ্ডিত নহয় ইমান দিনৰ মূৰত ল'ৰাটো আহিব কাৰো কাণ খাৰেই নাই হেৰি আপুনি গা ধুই আহিলেনে গাড়ী আহি পাবৰ হ'ল
মা মা ভাত হ'লনে? মোৰ যাবলৈ হৈ গ'ল দেই। দিছো ৰ সৰপুনা তই ওলাই যাও যদি তাৰ ৰুমটো অকণ চাফা কৰি থৈ যাবিচোন। ইমান দিনৰ মূৰত ল'ৰাটো আহিছে, ৰুমটো পৰিপাতি হৈ থাকিলে তাৰ মনটো ভাল লাগিব। এনে একে মহাপুৰুষটো আহিব, তাৰ সকলো কাম পৰিপাতি কৰি দিব লাগিব মই। মই বাঢ়ি বনসোপা কৰি থাকোঁতে ইপিনে যাবলৈ সময় নাপালোঁ। যাৰ মনটোৱে অপৰিপাতি তাৰ কোঠা পৰিপাতি কৰি কি লাভ? এক এগুণ এক, এক দুগুণ দুই, এক তিনি গুণ তিনি, এক চাৰি গুণ চাৰি, এক পাঁচ গুণ পাঁচ, এক ছয় গুণ ছয়, এক সাত গুণ সাত, এক আঠ গুণ আঠ, এক ন গুণ ন, এক দহ গুণ দহ। ঐ তই নপঢ় কিয়? মাক লগাই দিম ৰ। অ' মা দাদাই নপঢ়ে দেখিছনে? অ' মা থাইত, মই চিন্তালাহে কৰি আছিলো। তহঁতৰ পৰা মানে একো এটা চিন্তা কৰিব নোৱাৰি। পঢ়া সময়ত চিন্তা কৰে। নিজৰ কল্পনা বোলা বস্তু এটা থাকিবও লাগিব নহয়। পঢ়া শুনা কৰিনো কি এটা মানুহ ডাঙৰ হৈছে? তই মানে ডাঙৰ মানুহ হ'বলৈহে স্কুল নাযায়। মোৰ স্কুললৈ গৈ একদম ভাল নালাগে অ'। বাৰু কোৱাচোন, তইনো ডাঙৰ হ'লে কি কৰিবি? মই ডাঙৰ হ'লে মই অংক মাষ্টৰ হ'ম। এডাল অংক মাষ্টৰ হ'ব। তইনো কি হ'ব? মই গাড়ীৰ হেণ্ডিমেন হ'ম আৰু ড্ৰাইভাৰো হ'ম। ভুঁ ভুঁ পিপিত, চাৰি চাৰি চটিয়া চটিয়া, ভুঁ ভুঁ পিপিত। মা দেখিছনে দাদা নপঢ়ে? ঐ তহঁত দুটাই পঢ়িছনে কাজিয়া কৰিছ? দিম গৈ ৰ। পঢ়িছো মা। এক এগুণ এক, এক দুই তিনি চাৰি পাঁচ ছয় সাত আঠ ন দহ। সৰু ভাত দিছো খাহি। এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।